দিব বিচাৰিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আপুনিও যদি পতঞ্জলিৰ সামগ্ৰী ব্যৱহাৰ কৰে এতিয়াৰ পৰা সাৱধান হওক কিয়নো পতঞ্জলিৰ 14 বিধকৈ সামগ্ৰী বন্ধৰ নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় এবাৰ কঠোৰ হৈছে ৰামদেৱ তথা পতঞ্জলিৰ বিৰুদ্ধে পতঞ্জলিয়ে কি সামগ্ৰী ভুৱাভাৱে বিক্ৰী কৰি আছিল কি সামগ্ৰী বন্ধৰ নিৰ্দেশ দিয়া হৈছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম ব্ৰেকিং নিউজ মুহূৰ্তত পতঞ্জলিৰ সামগ্ৰী ব্যৱহাৰ কৰে যদি এতিয়াৰ পৰা সাৱধান হওক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ একেলগে বন্ধ হল পতঞ্জলিৰ 14 বিধকৈ সামগ্ৰী পতঞ্জলিৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছো 14 বিধ সামগ্ৰী বিক্ৰী বন্ধ কৰাৰ তাৎক্ষণিক নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা পতঞ্জলিৰ বিৰুদ্ধে উত্থাপিত হৈছিল ভুৱা ঔষধ আৰু বিজ্ঞাপনৰ অভিযোগ কিন্তু তাৰ পাছতো পতঞ্জলিয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নামানি ভুৱা বিজ্ঞাপন প্ৰচাৰ কৰি আছিল আৰু অৱশেষত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা ধমক দিয়া হৈছে পতঞ্জলিৰ বিৰুদ্ধে ৰামদেৱৰ বিৰুদ্ধে কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় সমগ্ৰ দেশতে পতঞ্জলিৰ যিসমূহ আউটলেট আছিল ফ্ৰেঞ্চাইজি আছিল আৰু সেই ফ্ৰেঞ্চাইজিসমূহলৈ জৰুৰীভাৱে নিৰ্দেশ দিয়া হৈছে যাতে 14 বিধ সামগ্ৰী উল্লেখ কৰা 14 বিধ সামগ্ৰী যাতে সোনকালে বিক্ৰী বন্ধ কৰে আৰু পতঞ্জলিৰ বিৰুদ্ধে এবাৰ কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কিছুদিন পূৰ্বেই পতঞ্জলিক ভুৱা বিজ্ঞাপন প্ৰচাৰ নকৰিবলৈ নিৰ্দেশ দিছিল কিন্তু দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ নামানি পতঞ্জলিয়ে বিভিন্ন মাধ্যমত তেওঁলোকৰ ভুৱা বিজ্ঞাপন প্ৰচাৰ কৰি আছিল আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰি আছিল দেশৰ জনতাক আৰু অৱশেষত পুনৰবাৰ কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় পতঞ্জলিৰ 14 বিধকৈ সামগ্ৰী একেলগে বন্ধৰ নিৰ্দেশ দিয়া হৈছে পুনৰবাৰ বিপদত পৰিছে বাবা ৰামদেৱ আমি এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰটো ৰামদেৱৰ বিৰুদ্ধে কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় পতঞ্জলিৰ সামগ্ৰী ব্যৱহাৰ কৰে যদি 100 বাৰ ভাবক এতিয়াৰ পৰা পতঞ্জলিৰ 14 বিধকৈ সামগ্ৰী বিক্ৰীৰ নিৰ্দেশ বন্ধ কৰিছে বিক্ৰী বন্ধ কৰাৰ নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে পতঞ্জলিৰ যিসমূহ আউটলেট আছিল পতঞ্জলিৰ যিসমূহ ফ্ৰেঞ্চাইজি আছিল সমগ্ৰ দেশতে সেই ফ্ৰেঞ্চাইজিসমূহলৈ নিৰ্দেশ দিয়া হৈছে এই 14 বিধ সামগ্ৰী সোনকালে বন্ধ কৰিব লাগে অথবা অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে যেহেতু কিছুদিন পূৰ্বে আমি পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো কিছুদিন পূৰ্বে পতঞ্জলিক ভুৱা বিজ্ঞাপন প্ৰচাৰ নকৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কিন্তু সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ নামানি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ নামানি বিজ্ঞাপন প্ৰকাশে কৰি আছিল ছ'চিয়েল মিডিয়াই হওক বিভিন্ন টিভিৰ বিজ্ঞাপনতেই হওক তেওঁলোকৰ বিজ্ঞাপন ভুৱা বিজ্ঞাপন সেয়া প্ৰচাৰ কৰি আছিল সেই কথা দৃষ্টিগোচৰ হৈছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ আৰু দেশৰ সৰ্বোচ্চ ন্যায়ালয় অৱশেষত কঠোৰ হৈছে পতঞ্জলিৰ বিৰুদ্ধে ৰামদেৱৰ বিৰুদ্ধে যেহেতু বিভিন্ন কথা বতৰেৰে চৰ্চাত থাকি ভাল পায় বাবা ৰামদেৱ কোভিড ভেকচিনৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰী তেওঁ ভুৱাভাৱে প্ৰচাৰ কৰি ৰাখিছিল যাতে তেওঁলোকৰ ব্যৱসায় উন্নত হওক দেশৰ জনতাৰ জনস্বাস্থ্যৰ প্ৰতি অলপমানো খিয়াল ৰখা নাছিল ৰামদেৱ নেতৃত্বাধীন এইটো কোম্পানী পতঞ্জলিয়ে আৰু পতঞ্জলিৰ বিৰুদ্ধে অৱশেষত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা 14 বিধকৈ সামগ্ৰী বিক্ৰী বন্ধ কৰাৰ তাৎক্ষণিক নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু যদিহে এই সামগ্ৰীসমূহৰ বিক্ৰী বন্ধ নকৰে তেন্তে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব দেশৰ সৰ্বোচ্চ ন্যায়ালয় অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দেশবাসীৰ বাবে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পতঞ্জলিৰ সামগ্ৰী যদি আপুনি ব্যৱহাৰ এতিয়াও কৰি আছে তেন্তে সাৱধান হোৱাটো প্ৰয়োজন আপুনি সতৰ্ক হোৱাটো খুবেই প্ৰয়োজন কিয়নো পতঞ্জলিৰ 14 বিধকৈ ঔষধজাতীয় সামগ্ৰী প্ৰসাধন সৌন্দৰ্য চৰ্চাৰকে আৰম্ভ কৰি 14 বিধ ঔষধজাতীয় সামগ্ৰী বন্ধ কৰাৰ নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা স্পষ্টকৈ কোৱা হৈছে যদিহে তেওঁলোকে এইবাৰো সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ নামানি যদি তেওঁলোকে ভুৱা বিজ্ঞাপন প্ৰচাৰ কৰি থাকে
ছ'চিয়েল মিডিয়াতেই হওক, সামাজিক মাধ্যমতেই হওক, টিভিৰ বিজ্ঞাপনতেই হওক, টেলিভিছনৰ পৰ্দাৰ যি বিজ্ঞাপন, সেই বিজ্ঞাপনতেই হওক, যদিহে দৃষ্টিগোচৰ পুনৰবাৰ হয়, কঠোৰ ব্যৱস্থা কিন্তু গ্ৰহণ কৰিব। আমি পুনৰবাৰ গুৰুত্বপূৰ্ণ খবৰটো ফুলপেটত জনোৱাৰ চেষ্টা কৰিম। 14 বিধকৈ সামগ্ৰী বন্ধৰ জৰুৰী নিৰ্দেশ দিয়া হৈছে পতঞ্জলীলৈ। পতঞ্জলীৰ সামগ্ৰী যদি আপুনি এতিয়াও ব্যৱহাৰ কৰি আছে, সাৱধান হোৱাটো প্ৰয়োজন। এবাৰ একেলগে বন্ধ হ'ল পতঞ্জলীৰ 14 বিধকৈ সামগ্ৰী। পুনৰবাৰ শোলঠেকত পৰিছে বাবা ৰামদেৱ। পতঞ্জলীৰ বিৰুদ্ধে কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। 14 বিধ সামগ্ৰী বিক্ৰী বন্ধৰ তাৎক্ষণিক নিৰ্দেশ দিছে ন্যায়ালয়ৰ তৰফৰ পৰা। আৰু 14 বিধ সামগ্ৰীৰ তাৎক্ষণিক নিৰ্দেশ দিছে বন্ধ কৰাৰ। পতঞ্জলীৰ বিৰুদ্ধে উত্থাপিত হৈছিল ভুৱা ঔষধ আৰু বিজ্ঞাপনৰ অভিযোগ। তাৰ পাছতেই কঠোৰ হৈছিল ন্যায়ালয়, কিন্তু ন্যায়ালয়ৰ নিৰ্দেশো তেওঁলোকে অৱমাননা কৰিছিল, মনা নাছিল। আৰু অৱশেষত দৃষ্টিগোচৰ হৈছিল সেই কথা ন্যায়ালয়ৰ। আৰু অৱশেষত পুনৰবাৰ কঠোৰ নিৰ্দেশ দিয়া হৈছে আজিৰ দিনটোত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা। আৰু এইবাৰো যদি সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ যদি নামানে পতঞ্জলীয়ে, ৰামদেৱে যদি নামানে, তেন্তে কঠোৰ ব্যৱস্থা যে গ্ৰহণ কৰিব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, পতঞ্জলীৰ বিৰুদ্ধে কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। সমগ্ৰ বিষয়টো দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়া পাইছেগৈ। আৰু সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পাছতো কোনো ভূক্ষেপ নাই ৰামদেৱ নেতৃত্বাধীন পতঞ্জলীৰ। বাৰে বাৰে তেওঁলোকক নিৰ্দেশ দিয়া হয়, বাৰে বাৰে তেওঁলোকক কোৱা হয় ভুৱা বিজ্ঞাপন প্ৰচাৰ নকৰিব, কিন্তু তাৰ পাছতো উভতগুৰে নাচিছে ৰামদেৱ নেতৃত্বাধীন পতঞ্জলী। কেৱল ব্যৱসায়ৰ স্বাৰ্থতেই জনস্বাস্থ্যৰ প্ৰতি অলপমানো খেয়াল নেৰাখে পতঞ্জলীয়ে।